পদক যিটো জনে ভজে যেন মতে সুখী হয় একোৱে উপায় সীমত কৰিয়া নাহিকে সুখী নিশ্চয় ঘোৰ সংসাৰ কহ যাৱে নতো পাৱে শৰীৰ সুদিহ থাকে ভগৱন্ত পদ সেৱা কৰিবাক লাগে যত্ন কৰিবাকে পুৰুষৰ আয়ু শতেক বৎসৰ অধেক নিদ্ৰাত যায় কিছু ফল নাই ৰাতিত শয়ন কৰিয়া থাকে সদায়। বাৰু কৃষ্ণ, আমি ভাগৱতৰ পদৰ মাজলৈ সোমাই গৈছোঁ যে এই ঘোৰ সংসাৰখনত মনুষ্য শৰীৰটোলৈ আমি ভগৱন্তৰ সেৱা পূজা নমস্কাৰ কৰিব লাগে। এতিয়া পুৰুষৰ কথা কৈছে, পুৰুষ মানে হৈছে জীৱ। পুৰুষৰ আয়ু শতেক বৎসৰ অৰ্ধেক নিদ্ৰাত যায়। যে এতিয়া কলিযুগত মনুষ্যৰ আয়ুসটো হৈছে 100 বছৰ। 100 বছৰে 50 বছৰ আমাৰ অকল শুই থাকোঁতে যায়। তাৰ পাছত কৈছে বালে ককা লৰ পৰা জানা যায় বিংশতি বৰিষ মানে নানা কিয়াৰত নুগুছে মনত পুৰুষে তাক নজানে। আৰু 20 বছৰ কাল খেলা ধূলা আৰু পঢ়া শুনা কৰোঁতে যায়। এতিয়া 100 বছৰ 50 বছৰ অকল শুই থাকোঁতে যায়, 20 বছৰ পঢ়া শুনা আৰু খেলা ধূলা কৰোঁতে যায়। তাৰ পাছৰখিনি চাওঁ। আয়ু যাই ব্যৰ্থে যোৱা পাইলে আঁকি পাছৰো বিংশতি যায় অসামৰ্থ ভৈলে বল দূৰ গৈলে কিছু তাৰ ক্ষমা নাই তথাপিতো মন পূৰণ নযায় শৰীৰত বল নাই আকুল ব্যাকুল লাখুটিক ধৰি আনে দ্ৰব্য সৰ্বদায় বলৱন্ত কাল তাহাক পুৰিবে নপাৰয় একো কালে শিখব বৎসৰ এহি মতে যায় বিষয় মিছা জঞ্জালে চক্ষুয়ো নমনে কাণে নুশুনয় তথাপি তৃষ্ণা বিস্তৰ সেই মতে সিটো গলি পচি যায় অধম পাপী বৰ্বৰ বুলিবা যৌৱন কাল মানেইটো বিষয় ভোগ কৰিব বৃদ্ধ কাল ভৈলে বিৰকত হোৱা পাছত মুখ্য সাধিব। এতিয়া মনুষ্যৰ 100 বছৰটো ভাগ কৰি দিছে।
এই 100 বছৰ 50 বছৰ অকল শুই থাকোঁতে যায়, 20 বছৰ খেলা ধূলা আৰু পঢ়া শুনা কৰোঁতে যায়, 10 বছৰ ধন উপাৰ্জন কৰোঁতে যায় আৰু বৃদ্ধকালছত 20 বছৰ যায়। এতিয়া বৃদ্ধকালছত যেতিয়া ভগৱন্তত ভক্তি কৰিব হ'ব, তেতিয়া কি হ'ব? ছাল সুতুৰা পৰিব, কাণেৰে নুশুনা হ'ব, চকুৰে নেদেখা হ'ব, দাঁত সৰি যাব আৰু গোটেই সৰ্বৰ শৰীৰটোৰ জইণ্টবিলাকত বিষ হ'ব আৰু তেতিয়া ভকতি কৰাৰ সময় নাথাকে। গতিকে আমি ভকতি কেতিয়াৰ পৰা কৰিব লাগে? প্ৰহ্লাদে যেনেকৈ 5 বছৰ বয়সৰ পৰা ভক্তি কৰিছিল, ধ্ৰুৱই 5 বছৰ বয়সৰ পৰা ভক্তি কৰিছিল। সেইকাৰণে ইয়াৰ পিছৰ পদত সুন্দৰকৈ উল্লেখ কৰিছে যে হেন জানি শিশু হ'ব এৰিয়া নকৰ্ম, ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। গতিকে 5 বছৰ বয়সৰ পৰা আমি ভক্তি কৰিব লাগে। এতিয়া 5 বছৰ বয়সৰ পৰা যে আৰম্ভ কৰা যায়, যে শিশুকালৰ পৰা ভক্তি কৰিলে গোটেই জীৱনটো ভালদৰে যায়। যেনেকৈ এডোখৰ চুম্বক আৰু এডোখৰ লো, একেডোখৰ চুম্বকত একেখিনি লোগুৰি কণিকাই থাকে, কিন্তু সেই লোগুৰি কণিকাখিনি ভালদৰে তাক খজুৱা থাকে। সেইকাৰণে তাৰ নাম হৈছে চুম্বক। আৰু একেখিনি লোগুৰি কণিকাই লোহাৰ ডোখৰত থাকে, লোহাৰ ডোখৰত লোগুৰি কণিকাখিনি বিশৃংখলীয়া হৈ থাকে আৰু তাৰ নামটো হৈছে লো। আৰু তাক মামৰে সহজে আক্ৰমণ কৰিব পাৰে। গতিকে আমি জীৱনটো সুন্দৰভাৱে পৰিচালিত কৰিবলৈ হ'লে চুম্বকডোখৰৰ দৰে হ'ব লাগিব। কেনেকৈ? আমি সৰুকালৰ পৰাই ভগৱন্তত ভক্তি কৰিব লাগিব। এতিয়া ভক্তি কৰাৰ ক্ষেত্ৰত আমি বহু অসমৰ বিভিন্ন প্ৰান্তত ঘূৰি আমি কিছুমান অকণমান অভিজ্ঞতাৰ পৰাহে কৈছোঁ যে বহুসকল আই বাপক দেখা যায় চাইকেল মাৰি, বাইক চলাই, গাড়ী চলাই গৈ থাকোঁতে যদি এজন ভকতে অন্য এজন ভকত বা একেজন সংগীক দেখা পায়, এহাতেৰে এনেকৈ কৃষ্ণ বুলি হাতটো দাঙে। যে আমি কোনো কাৰণত কেতিয়াও আমি এহাতে ভক্তি কৰিব নালাগে। যদি পাৰিছে আপুনি 2খন হাত জপাই কৃষ্ণ বুলি ক'ব। যদি আপোনাৰ 2খন হাত বন্দী হৈ আছে, চাইকেল চলাই গৈ আছে, মটৰ চাইকেল চলাই গৈ আছে বা গাড়ী চলাই গৈ আছে, মূৰটো দুপিয়ে কৃষ্ণ বুলি ক'লেও হ'ব। কাৰণ আমি ভাগৱত পঢ়াৰ পৰা ইয়াৰ পৰা আমি কিছুমান সংস্কাৰ হ'ব লাগিব। এতিয়া এহাতে যদি ভগৱন্তত ভক্তি কৰে, ভক্তি কেতিয়াও নহয় বুলি কৈছে। আৰু এই কথাকেইটাকে সুন্দৰকৈ ভাগৱতৰ 10ম স্কন্ধত কৃষ্ণই গোপীসকলক কৈছিল। গোপীসকলে যেতিয়া যমুনাত স্নান কৰি আছিল, কৃষ্ণই গোপীসকলৰ বস্ত্ৰখিনি নি পেলাই কদম গছৰ ওপৰত উঠাই থৈছিল। আৰু কদম গছৰ ওপৰত যেতিয়া উঠাই থৈছিল, এহাতেৰে তেওঁলোকে বস্ত্ৰ ধৰি আছে আৰু এহাতেৰে ভগৱন্তক বস্ত্ৰ খুজি আছে। তেতিয়া কৃষ্ণই কৈছে, এহাতেৰেতো ভক্তি কৰিলে কেতিয়াও কিন্তু ভগৱন্ত সন্তুষ্ট নহয়। গতিকে তোমালোকে মায়া ছেদ কৰি 2 হাতেৰে ভক্তি কৰিব লাগিব। তেতিয়া গোপীসকলক কৃষ্ণই কৈছে পদবন্ধে সুন্দৰকৈ কি বুলি কৈছে? ইহে নশুনি কৃষ্ণে হাকি বলিলন্ত, ইয়াবেকে লংঘিলা বেদ, এক হস্তে যিটো দেৱ কয়ো পাশৈ, তাৰ হস্ত কৰো ছেদ। যদি কোনোবাই এহাতেৰে মোক ভক্তি কৰিছে, তেওঁৰ হাতটোৱে মই কাটি দিওঁ বুলি কৈছে। সেইকাৰণে আমি সংস্কাৰ হ'ব লাগিব। যদি কোনোবাই হাতবন্দী হৈছে, যদি এজন ভকতক লগ পাইছে বা এগৰাকী আইক লগ পাইছে, যদি পাৰে আপোনালোকে 2 হাতেৰে নমস্কাৰ কৰিব। যদি 2 হাত বন্দী হৈ আছে, মূৰটো দুপিয়াই কৃষ্ণ বুলি ক'লেও হ'ব। এহাতে সেৱা কৰিলে ভগৱন্ত কিন্তু কেতিয়াও সন্তুষ্ট নহয়। মই এটা উদাহৰণে কৈছোঁ। যিদিনা কৌৰৱৰ ৰাজসভাত দ্ৰৌপদীক দুশাসনে বস্ত্ৰহৰণ কৰিছিল, বস্ত্ৰহৰণ কৰাৰ দিনা দ্ৰৌপদীয়ে এখন হাতেৰে বস্ত্ৰ ধৰি আছে
আৰু এখন হাতেৰে কৃষ্ণক মাতি আছে। তেতিয়া ৰুক্মিণীয়ে কৃষ্ণক কয় তোমাক মাতি আছে, তুমি যোৱা নাই কিয়? কৈছে মোক আচলতে মতা হোৱা নাই। এতিয়া দুখাখনে যেতিয়া দুহাতেৰে বস্ত্ৰ টানিলে, বস্ত্ৰ যেতিয়া মানে দ্ৰৌপদীয়ে এখন হাতে ধৰি ৰাখিব নোৱাৰিলে, দুইখন হাত এৰি পেলাই তেওঁ ভগৱন্তত সমৰ্পণ হৈ দিলে যে প্ৰভু তুমিয়ে যি কৰা কৰিবা। আৰু তেতিয়া তৎক্ষণাৎ ভগৱন্ত আহি পেলাই দ্ৰৌপদীক বস্ত্ৰ দি আছে। আৰু এই কথাকেইটাকে সুন্দৰকৈ গীতা শাস্ত্ৰত উল্লেখ কৰিছে। কি বুলি কৈছে? হে পূৰ্বে বীৰ কুৰুৰাজে দ্ৰৌপদীক সভাৰ মাজে বস্ত্ৰ কাঢ়ি লৈলে কটাহাৰ, তুমি বস্ত্ৰৰূপ হৈয়া দ্ৰৌপদীৰ অংগে গয়া লাজ সমুদত কৈলা পাৰ। দিন অৰ্ধে খহাৱন্ত বস্তে সভা নধৰন্ত, বস্ত্ৰৰমে ৰৰণাহি অন্ত। এতিয়া কিমান সময় খহাইছে? 12 ঘণ্টাৰ 6 ঘণ্টাৰ সময় দ্ৰৌপদী গাৰ পৰা বস্ত্ৰ খহাই কিনে শেষ কৰিব নোৱাৰিলে। এতিয়া ভগৱন্তই বস্ত্ৰ দি আছে, দ্ৰোণ, ভীষ্ম, কৃপাচাৰ্য এইসকলে দেখিছে, কিন্তু বাকীসকলে কিন্তু দেখা নাই। কাৰণ ভগৱন্তক আমি দুহাতে ভক্তি কৰিলে ভগৱন্ত সন্তুষ্ট হয়, এহাতে আমি কেতিয়াও ভক্তি কৰিব নালাগে। বাৰু কৃষ্ণ, ইতিমধ্যে আমি 4 বজাৰ লগে লগে ভাগৱতৰ পৰিসমাপ্তিলৈ আগবাঢ়িব লাগিব। আৰু এটি কাহিনী ক'ম, কাহিনীটি কৈ আমি পৰিসমাপ্তিলৈ আগবাঢ়িম। কৃষ্ণ, এটা কাহিনী কৈছোঁ, তাৰ পাছত আমি পৰিসমাপ্তিলৈ যাম, যিহেতু ৰাতিলৈ ভাওনা আছে। যে ভগৱন্তক পাবৰ কাৰণে কোনেও কিন্তু কৃত্ৰিমভাৱে ভগৱন্তক নাপায়। যে ভগৱন্তক পাবলৈ হ'লে আমি এটা সহজ সৰল মনেৰেহে ভগৱন্তক আমি পাব পাৰিম। মই এটা কাহিনী কৈছোঁ যে এখন ঘৰত এটা ল'ৰা আছিল। এই ল'ৰাটোৱে খুব খায়, ঘৰখনত যিমান বস্তু আছে সিমানটোৱে খাই পেলাই, বাকী আৰু পিছত যে কোনোবাই খাব সেইটো সি বিচাৰ নকৰে। তেতিয়া ঘৰখনৰ মানুহে কি কৰিলে? ল'ৰাটোক ঘৰৰ পৰা উলিয়াই পঠিয়াই দিলে। ই যদি আমাৰ ঘৰত থাকিবলৈ হয় আমি গোটেইবিলাক নেখাই মৰিব লাগিব। গতিকে ঘৰৰ মানুহে তাৰ পৰা তাক উলিয়াই পঠাই দিলে। আৰু ঘৰৰ পৰা ওলাই গুচি গ'ল। গুচি গৈ পেলাই এখন আশ্ৰমত আশ্ৰয় ল'লে। আৰু আশ্ৰমৰ যিজন অধিপতি, এই অধিপতিজনীক গৈ সুধিলে যে মই ইয়াত থাকিব পাৰিমনে? বোলে পাৰিবা। বোলে ইয়াত খাব পায় নাপায়? বোলে পায়। তুমি যিমান পাৰা সিমান খাব পাৰিবা, যিমান মন সিমান খাব পাৰিবা। তেতিয়া সি তাতে থাকিলে। আৰু এনেকৈ কেইদিনমান থকাৰ পিছত এদিন আশ্ৰমৰ সকলো লোকে ভগৱন্তত মানে ধ্যান কৰি আছে, ৰন্ধনৰ ওচৰলৈ কোনো যোৱা নাই। তেতিয়া সি গুৰুদেৱক সুধিলে যে গুৰুদেৱ আজি ৰন্ধনলৈ কোনো নাযায় নেকি? তেতিয়া গুৰুদেৱে ক'লে আজি একাদশী, আমি আশ্ৰমবাসীসকলে একাদশী ব্ৰত পালন কৰিব লাগে, আমি উপবাসে থাকিব লাগে। গতিকে তুমিও আজি উপবাসে থাকিব লাগিব। তেতিয়া সি গুৰুদেৱক কৈছে মই যদি একাদশী ব্ৰত পালন কৰিবলৈ মই দ্বাদশী নেদেখিমেই চাগে, গতিকে মোক কিবা এটা ব্যৱস্থা কৰি দিয়ক। তেতিয়া গুৰুদেৱে ভাবিলে কি কৰা যায় ইয়াক। তেতিয়া গুৰুদেৱে তাক ক'লে যে তুমি তোমাৰ জোখাই চাউল দাইল তুমি লৈ যোৱা, নি ইয়াৰ পৰা তুমি আশ্ৰমত নবনা, নদীৰ কিনাৰত গৈ পেলাই বনাই তুমি খাবা। আৰু তুমি বনাই খোৱাৰ আগতেই তুমি ভগৱন্তত অৰ্পণ কৰি ল'বা, তাৰ পাছতহে তুমি খাবা। এতিয়া তাৰ জোখাই লৈ গুচি গ'ল। কেনেকৈ ৰান্ধিব লাগে সেইটোও নাজানে, যেনে তেনে সি ৰান্ধিলে। ৰান্ধি পেলাই দুভাগ বাঢ়ি ল'লে,
বাঢ়ি লৈ পেলাই চকু মুদি পেলাই ভগৱন্তক মাতি। এতিয়া ভগৱন্তক কেনেকৈ মাতিব লাগে সেইটোও নাজানে। এইটো এটা উত্তৰ ভাৰতৰ কাহিনী, মই এটা প্ৰবচনত শুনিছিলোঁ। তেতিয়া হিন্দীত মই শুনিছিলোঁ প্ৰবচনটো, মই হিন্দীতে কৈছোঁ। তেতিয়া ভগৱন্তক মাতিছে, কি বুলি কৈছে? ৰাম তুম আহো প্ৰভু ৰাম আহো মেৰে ভোজন কো ভোগ লগাও। এতিয়া চকু মুদি মাতি আছে, ভগৱান নাহেহে নাহে। তাৰপাছত সি কৈছে যে আজি একাদশী, তুমি ক'তো খাবলৈ নোপোৱা। আজি সকলোৱে একাদশী ব্ৰত পালন কৰিছে, মইহে মাত্ৰ তোমাৰ কাৰণে ৰন্ধন কৰিছোঁ, তাৰ বাহিৰে তুমি ক'তো খাবলৈ নোপোৱা। আৰু এই বুলি কোৱাৰ লগে লগে ভগৱন্তৰ ৰামে ভাবিলা ইমান ভোলা ভালা শিষ্য, ইয়াৰ ওচৰলৈ যাব লাগে। এতিয়া তাৰ ওচৰত গ'ল, গৈ পেলাই উপস্থিত হ'ল, আৰু লগত জানকী সীতাক লৈ গৈছে। এতিয়া ৰন্ধন কৰিছে দুজনৰ কাৰণে, এতিয়া গৈছে তিনিজন। দুজন গৈ যেতিয়া উপস্থিত হৈ গ'ল, তেতিয়া সি এবাৰ খাদ্যলৈ চাইছে আৰু এবাৰ ৰামৰ মুখলৈ চাইছে। তেতিয়া কৈছে কি হ'ল? কৈছে একো নাই, হ'ব হ'ব, ভোক লগাইয়ে। এতিয়া তিনিজনে সেইদিনা খালে। খোৱাৰ পাছত তাৰপিছত কৈছে যে অহাটো একাদশীটো যাতে তুমি আহা, কিন্তু ইমান মানুহ আনিব নালাগে, তুমি অকলে আহিবা। এতিয়া পিছৰটো একাদশী তিনিজনৰ কাৰণে লৈ গৈছে, নি পেলাই ৰন্ধন কৰিলে। ৰন্ধন কৰি ভগৱন্তক মাতিছে, ৰাম তুম আহো সীতাৰাম আহো মেৰে ভোজন কো ভোগ লগাও। এতিয়া সেইদিনা মতাৰ লগত তিনিজন আহিছে, ৰাম লক্ষ্মণ সীতা। এতিয়া তিনিজন গৈ যেতিয়া উপস্থিত হ'ল, এই তিনিজনৰ খাদ্য এতিয়া আনিছে, তাৰ হাতে চাৰিজন হ'ল। এতিয়া এবাৰ খাদ্যলৈ চাইছে, এবাৰ মানে ৰামৰ মুখলৈ চাইছে। ৰামে সুধিছে কি হ'ল? বোলে একো হোৱা নাই, হ'ব হ'ব। তাৰ মনৰ বাধাটো মোৰতো আজি কিমান বাৰ ভাগ পৰে, সিদিনা বাৰু ভগাই খালোঁ। আৰু সেইদিনা তেনেকৈ ভগাই খালে। খোৱাৰ পাছত আকৌ কৈছে তাৰ পিছতো একাদশীটো যাতে আহা। এতিয়া পিছৰটো একাদশী গুৰুদেৱকৈ কৈছে যে তুমি যে এজন ঠাকুৰ আহিব বুলি ক'লা, কালিতো এইটো একাদশীটো দুজন আহিলে, আজিতো তিনিজন আহিলে, তাৰ পিছৰটো একাদশীত বা কিমানজন আহে ঠিক নাই, গতিকে মোক অলপ সৰহকৈ দিয়া। আৰু সেইদিনা এটা পাচিত চাউল দাইল সি যিমান পাৰে এটা এখন ভাৰ কৰি পেলাই মূৰত লৈ নদীৰ পাৰলৈ লৈ গৈছে, আৰু নদীৰ পাৰত নি পেলাই পাচিটো থৈছে, থৈ পেলাই সেইদিনা সি বনোৱা নাই। আৰু সি ভগৱন্তক মাতিছে, ৰাম তুম আহো প্ৰভু ৰাম আহো মেৰে ভোজন কো ভোগ লগাও। যেতিয়া মাতিলে সেইদিনা ভগৱন্তৰ আচলতে ভকতক ৰস ল'বৰ কাৰণে গোটেই ত্ৰিদশৰ দেৱতা ৰাম লক্ষ্মণ সীতা ভৰত শত্ৰুঘ্ন বিভীষণ সকলো আহি পেলাই উপস্থিত হৈছে। আৰু বিমানেই বিমান, চাৰিওফালৰ পৰা মানুহে মানুহ আহিছে, দেৱতাসকল আহিছে। আৰু সি চকু মুদি বহি আছে। কৈছে কি হ'ল, আজি ৰন্ধন কৰা নাই? বোলে মই কেনেকৈ ৰন্ধন কৰিম, তোমালোক ইমানবিলাক আহিছা, মইতো ৰন্ধন কৰিব নোৱাৰোঁ। আৰু মাতা জানকী সীতাক ৰন্ধন কৰিবলৈ দিছে, আৰু জানকী সীতাই ৰন্ধন কৰালৈকে যিমান আহে সিমান খাব। তেওঁ অক্ষয় ভাণ্ডাৰ, যিমান দিলেও সেই ভাণ্ডাৰৰ পৰা কেতিয়াও শেষ নহয়। আৰু তেওঁ লাহেকৈ গছজোপাৰ তলত বহি লৈ চকু মুদি ৰামৰ লগত কথা পাতে। ৰামে গৈ সুধিছে কি হ'ল, তুমিতো আমি ইমানবিলাক মানুহ আহিছোঁ, সকলোৰ লগত কথা পাতিব লাগে, মাতিব লাগে, সকলোকে মাত এষাৰ দিব লাগে। তেতিয়া সি কৈছে হ'ব হ'ব হ'ব, আপোনালোকে ৰান্ধকচোন বাৰু, খাবচোন বাৰু, খাওকচোন বাৰু, হ'বচোন বাৰু। তাৰ বেথাটো ইমানবিলাক মানুহ আহিছে যে মোৰ ভাগত ক'ত, তাৰ বেথাটো নিজক লৈ চিন্তা, আনক লৈ চিন্তা নাই। আৰু তেতিয়া তাৰ পিছে পিছে গুৰুদেৱ আহি আছে। ইয়াৰ খাদ্যবিলাক আচলতে কোনে খাই আছে? আশ্ৰমৰ পৰা যে লৈ আহে, লৈ আহি পেলাই দিয়েহি কোনে খায়?
পিছে পিছে গুৰুদেৱে তাক নিৰীক্ষণ কৰি আহি অলপ আঁতৰে আহি গুৰুদেৱে যেতিয়া ৰামৰ লগত মানে সেই ল'ৰাটোৱে আৰু ৰামৰ লগত কথা পাতি আছে, তেতিয়া গুৰুদেৱে গৈ সুধিছে, তুমি কাৰ লগত কথা পাতিছা? বোলে ইয়াৰ ৰাম, ইয়াৰ জানকী সীতা, ইয়াৰ ত্ৰিদশৰ দেৱতাসকল সকলোকে দেখাইছে। কৈছে মইতো দেখা নাই। তেতিয়া এই ল'ৰাটোৱে খাটনি ধৰিছে ৰামক যে প্ৰভু, মোৰ গুৰুক আপুনি দৰ্শন দিয়ক, কাৰণ যদি আপুনি দৰ্শন নিদিয়ে মোক অবিশ্বাস কৰিব, বিশ্বাসঘাতকতা হ'ব, গতিকে আপুনি মোৰ প্ৰভু গুৰুদেৱক দৰ্শন দিয়ক, ৰামচন্দ্ৰক কৈছে। আৰু ৰামে তেতিয়া গুৰুক দৰ্শন দিছে, আৰু দৰ্শন দিয়াৰ লগে লগে গুৰুৰ চৰণত ৰামে পৰি পেলাই, মানে সেই গুৰুদেৱ পৰি পেলাই ৰামৰ চৰণত দণ্ডবোধ হৈছে। এতিয়া ভগৱন্তত ভক্তি কৰিবৰ কাৰণে যে এটা সহজ সৰল মনেৰেহে আমি ভগৱন্তত ভক্তি কৰিব পাৰিম। কোনেও কিন্তু কৃত্ৰিমভাৱে ভগৱন্তত ভক্তি কৰিব নোৱাৰে। যে আমি শুনিছোঁ আজিলৈকে যে গুৰুৰ মাধ্যমে শিষ্যসকলে ভগৱন্তক দৰ্শন কৰে, কিন্তু শিষ্যৰ মাধ্যমেৰেও গুৰুক দৰ্শন কৰিব পাৰে। গতিকে গুৰুতকৈ শিষ্য হিয়ান, হুঁচৰি হুঁচৰি লয় জ্ঞান। যেতিয়া দৰ্শন হ'ল, আৰু তেতিয়া নাৰদৰ কৃষ্ণ দৰ্শন বুলি এটা অধ্যায় আছে, তাত সুন্দৰকৈ উল্লেখ কৰিছে যে ভগৱন্ত সদায় ভকতৰ সংগত থাকে, আৰু ভকতে যি ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰে, সেই ভগৱন্তৰ গুণানুকীৰ্তনৰ শ্ৰৱণ কীৰ্তনৰ ভগৱন্তই মালা পিন্ধে। আমাৰ দৰে কিন্তু ভগৱন্তই আহাৰ নাখায়, আৰু ভগৱন্ত সদায় নামেৰে সন্তুষ্ট হৈ থাকে। সেইকাৰণে নাৰদৰ কৃষ্ণ দৰ্শন বুলি এটা অধ্যায় আছে, তাত সুন্দৰকৈ উল্লেখ কৰিছে। কি বুলি কৈছে? নাৰদ বিষ্ণু হিয়াচন্ত কৈ বৈকুণ্ঠত মই নাথাকো ৰৈ, যোগীৰ হিয়াই এৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই। হে নাৰদ, মই বৈকুণ্ঠতো নাথাকোঁ, যোগীৰ হিয়াতো নাথাকোঁ, য'ত মোৰ ভকতসকলে ভগৱন্তৰ গুণানুকীৰ্তন কৰে, মই সেই স্থানত প্ৰত্যেকৰে হৃদয়ত মই বিৰাজমান হৈ থাকোঁ। এতিয়া এই স্থানডোখৰত আজি প্ৰাণজিৎ গগৈ বাপজনাৰ গৃহত যিসকলে ইয়াত উপস্থিত হৈছে, আমি সমস্তজনৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু আমাৰ পৰম শ্ৰদ্ধাৰ পৰম সুহিত বান্ধৱ আমাৰ অনিল তাঁতী বাপজনা, তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু আমাৰ আগত বহি আছে আমাৰ পৰম শ্ৰদ্ধাৰ ইউটিউবাৰসকল, আমাৰ প্ৰাঞ্জল বৰা বাপ, কৃষ্ণ ভৈৰৱ দুৱাৰা বাপ, কৃষ্ণ। আপোনালোকৰ ইউটিউবৰ চেনেলখিনি কৈ দিওঁ নাম। আমাৰ মাইনা অসম বাপ আছে, আমাৰ নিৰঞ্জন বৰুৱা বাপ, ইউটিউব চেনেলটোৰ নামে নিৰঞ্জন বৰুৱা বাপ। মাইনা অসম আছে, নিৰঞ্জন বৰুৱা বুলি আপোনালোক চাৰ্চ কৰিলে পাব ইউটিউবত। আৰু আমাৰ মাইনা অসম, আমাৰ ভক্তি সাগৰ, আমাৰ পঞ্চদা ভৈৰৱ দুৱাৰা প্ৰভু আছে, আৰু আমাৰ শশী বৰা আছে, আৰু লগতে আমাৰ প্ৰাণজিৎ প্ৰভুৰ ইউটিউব চেনেলটো জানেই আপোনালোক, জ্যোতিময়। আৰু আমাৰ পৰমশ্ৰদ্ধাৰ বাপজন ত্ৰিমূৰ্তি আসাম, ত্ৰিমূৰ্তি আসাম বুলি মাৰিলে আপোনাৰ হওক আজিৰ যিটো ভিডিঅ' আপোনাৰ হওক ছ'চিয়েল মিডিয়াত আপোনাৰ হওক চাব পাৰিব। সকলোৱে যাতে অকণমান মৰম আগবঢ়াব বুলি সমস্তজনৰ শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা জনাই আজি আমি পাঠ আৰু ব্যাখ্যা অনুষ্ঠানটো ইমানতে আমাৰ ইয়াতে ছেট পৰিছে, আমি ইয়াতে বিৰাম দিছোঁ। সকলো ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। আৰু লগতে লিখা থাকে গাড়ীৰ পিছফালে আকৌ আহিম, কেতিয়াবা কৃষ্ণই কৃপা কৰিলে আকৌ আহিম আপোনাসৱৰ মাজত। আৰু আমাৰ পৰমশ্ৰদ্ধাৰ ৰঞ্জিত শইকীয়া বাপকো আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। বৰ সুন্দৰ এটা দৰ্শনেৰে আপোনাসৱক কৃষ্ণ ভক্তিৰ মাহাত্ম্য প্ৰকাশ কৰিলে। আৰু অহা আমাৰ যোৰহাট জিলাৰ সেৱা বাহিনী আমাৰ আহিছে, আমাৰ পৰমশ্ৰদ্ধাৰ নিৰঞ্জন বাপ, আমাৰ শংকৰজ্যোতি বাপ, অকণমান থিয় হৈ যাওক। সেৱা বাহিনী আমাৰ
প্ৰচাৰক বাপজন সেৱা বাহিনীৰো আৰু লগতে আমাৰ শহীদ সকলোকে ভক্তিপূৰ্ণ সেৱা জনাই আজি আমি আমাৰ পৰমশ্ৰদ্ধাৰ গৃহস্থক আমি ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ ইয়াত পাঠৰ সেৱাভাগ ল'বৰ কাৰণে।